আমি আজি শুনা পালো যে বাচ্চাটো ঘৰত আহিছে আপোনালোকক সকলোকে কথা দিছিলোঁ যেখানে বাচ্চাটো ঠিক হৈ যাব আমি সকলোৱে মিলি যাম আৰু আহি পালো বৰ্তমান ৰিয়াৰ ঘৰত যি গৈ আছো এই বাচ্চাটোৰ ঘৰত অলপ পিছত যাম বাৰু আমি জানি বহুত ভাল লাগিছে যে বাচ্চাটো কেইদিন আগতে যে মই বেবিটোৰ ভিডিঅ' বনাইছিলোঁ এই ঘৰখনতে ফাইনেলি আহি পালো এইটো বাৰু ঘৰ নহয় ৰাস্তাটো অলপ গ'লে ঘৰটো পাই যাম বেবিটোৰ বাৰু এতিয়া কণ্ডিশ্যন কেনেকুৱা আছে আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম তো বলক গৈ থাকো এতিয়া বলা ভাই বলক সকলোকে গুড মৰ্নিং টাইটেল আৰু থাম্বনেল চাই তোকে গমে পাইছে আজিৰ ভিডিঅ'টো কিয় ইমান বেছি স্পেচিয়েল গাই ইমান ৰেডি চেডি হৈ ল'লোঁ আৰু এতিয়া গৈ আছোঁ বৰপেটালৈ তাৰ আগত ইণ্ট্ৰটো দি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ন তো হেল্ল' ফ্ৰেণ্ডছ আকৌ এটা নিউ ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি পালোঁ আপোনালোকৰ ভাই আকাশ ভাই ছাগল ভাই এতিয়া আৰু বেছি কথা নকওঁ গাইছ ডাইৰেক্ট ওলাই যাওঁ বিকজ আজি ট্ৰেইনত গৈ আছোঁ গাইছ বৰপেটা স্কুটি লৈ মানে নাযাওঁ 9:45 ট্ৰেইন গাইছ এতিয়া বৰ্তমান সময় হৈ আছে চাব পাৰিছে আপোনালোকে এতিয়া সোনকালে ওলাই যাওঁ নহ'লে গাইছ ট্ৰেইন মিছ কৰিব লাগিব তো লেটছ গো বৰ্তমান আছোঁ বঙাইগাঁও প্লেটফৰ্ম আৰু এয়া চাওক টিকেট লৈ ল'লোঁ পূৰা একদম 30 টকা দি আজি পূৰা একদম বৰপেটা গৈ পাম এনেতো বেচিকেলি স্কুটি লৈ আহোঁ স্কুটি লৈ আহিলে গমে পায় আপোনালোকে 300ত তেল সোমাব লাগে তো আজি 30 টকা দি ডাইৰেক্ট বৰপেটা যাম একেলগে চাই থাকক ভিডিঅ'টো আৰু বৰ্তমান ট্ৰেইন অহা নাই বাৰু অলপ পিছত আহিব আৰু মোৰ ঘৰৰ পৰা যিহেতু বেছি দূৰ নহয় ষ্টেচন তো বহুত সোনকালে খোজকাঢ়ি আহি পালোঁ আৰু খোজকাঢ়িব লাগে গাইছ দিয়ক আৰু ফিট হৈ আছোঁ বৰ্তমান খোজকাঢ়ি years later. তো ফাইনেলি আহি পালোঁ দিয়ক বৰপেটা ৰোড আৰু মোৰ ভিডিঅ'টো কোনে ক'ৰ পৰা চাই আছে আপোনালোকে কমেণ্ট বক্সত গৈ কমেণ্ট কৰি জনাবচোন তো এতিয়া ৱেইট কৰোঁ আহি আছে আমাৰ আৰুজিত ভাই আহিলে আমি ধুনীয়াকৈ ওলাই যাম আহি পালে আৰুজিত ভাই তো এতিয়া আমি গৈ আছোঁ বাচ্চাটোৰ ঘৰত মানে আপোনালোকক সকলোকে কথা দিছিলোঁ যেখানে বাচ্চাটো ঠিক হৈ যাব আমি সকলোৱে মিলি যাম আমি আজি শুনা পালোঁ যে বাচ্চাটো ঘৰত আহিছে এতিয়া বোলে একদম বহুত ধুনীয়াকৈ বুলি আছে আৰু যেথেন মানে হস্পিটেলৰ পৰা আহে তেথেন পূৰা মানে ভগৱানৰ ওচৰত ফুল চুল দি পেলাই যি ধুনীয়া লাগছে না এইটো ঠিক আছে বলক এতিয়া গৈ চাওঁ আমি একচুৱেলি চোৱা নাই তো ব'লা না এথেন যাওঁ যাই পেলাই তো প্ৰথমে যাম ৰিয়াৰ ঘৰত ৰিয়াৰ আৰু আহি পালোঁ বৰ্তমান ৰিয়াৰ ঘৰত নমস্কাৰ কি খবৰ ৰিয়া ভাল তোমাৰ আছোঁ ভাল ফাইনেলি আজি গৈ আছোঁ এই বাচ্চাটোৰ ঘৰত অলপ পিছত যাম বাৰু আমি জানি বহুত ভাল লাগিছে যে বাচ্চাটো এতিয়া আপোনালোকৰ সকলোৰে আশীৰ্বাদত সুস্থ হৈ আহিছে আমি যিখিনি চেষ্টা কৰিছিলোঁ এতিয়া আমাৰো ভাল লাগি আছে যে আপোনালোকে সহায় কৰিছে যাৰ কাৰণে এনেকুৱা আছে আপোনালোকৰ লগত যেতিয়া আগতে শ্বেয়াৰ কৰিছোঁ আপোনালোকে ইমান হেল্প কৰিছে তো আজিতো শ্বেয়াৰ কৰিবই লাগিব ছ'চিয়েল মিডিয়াৰ যিটো পাৱাৰ এইটো আপোনালোকে দেখাই দিছে গাইজ একদম ছ'চিয়েল মিডিয়াৰ পাৱাৰটো মানে মেইন আৰু আমিতো জাষ্ট ভিডিঅ'হে বনাইছোঁ ছাপৰ্ট মেইন কৰিছে আপোনালোকে কি কোৱা একদম তো এতিয়া চাহ খাই লওঁ ন চাহটো খাই লোৱা তাৰপিছত মিঠা দিছে না নাই মিঠা নাই মিঠা আছে খোৱা মইতো মানে সৰুৰ পৰা আৰু ইয়াৰ চাহক बड़ा हरामी हो বৰ্তমান টুপি খোলাতে মানে টুপিটো খুলি ৰাখা লাগে বুজিছে মানে টুপি খুলিলে বাটা পায় কিন্তু আপি চাপি মানে পটাব চটাব ৰাখবা লাগে মানে আৰু এইটো দিয়া ফ্ৰিজ চাহ খাই লোৱা চাহ লোৱা তো দিয়ক চাহটো আগত খাই লওঁ দিয়া য়েছ চাহটো খাই ধুনীয়াকৈ ওলাই যাওঁ এই বাচ্চাটোৰ ঘৰত বৰ্তমান আমি চবে মিলি ওলালোঁ আৰু এতিয়া গৈ আছোঁ বাচ্চাটোৰ ঘৰলৈ ইফালে আছে ৰিয়া তো লেটছ গো না ইফালে আছে আৰুজিত তো বলক এতিয়া ধুনীয়াকৈ গৈ থাকোঁ এই বাচ্চাটোৰ ঘৰলৈ আজি গাইছ আপোনালোকে ভাবি আছে যে আজি ইমান কিয় জমনি হৈছে কাৰণ আজি আমাৰ ফিল্ডটো অলপ জমনি আহি আছে আজি মানে মনটো ভাল হৈ আছে যেদিনা আমি ফাৰ্ষ্টদিনা গৈছিলোঁ সেইদিনা বহুত মানে টেনশ্যন এটাত আছিলোঁ বহুত ডিপ্ৰেশ্যনত আছিলোঁ আমি সকলোৱে মানে বেয়া লাগিছিল কিন্তু আজি যিহেতু বাচ্চাটো ঠিক হৈ গ'ল আজি মানে অলপ খুলিকে আপোনালোকৰ ওচৰত কথা পাতিব পাৰিছোঁ গাইছ অলপ দিয়ক ধেমালি হ'ব আজি ভিডিঅ'টোৰ মাজত মানে আকাশে গৈছে মানে নতুন এটা বোলে পটক ৱাৰে ৱাহ ছোৱালী চক্কৰ নাই গাইছ ঘৰখন যোৱাৰ আগতে অলপ কিবা মানে চকলেট কিবা এটা লৈ লওঁ বাচ্চাটোৰ কাৰণে চাওক আপোনালোকে এই চকলেট দেখা গম পাই মোৰ নিজৰ মামাৰ ঘৰৰ কথা মনত পৰিছে যে মামাৰ ঘৰ মামা চামা আহে চকলেট লৈ পেলাই আহে বাট এতিয়া ডাঙৰ হৈ গ'লো না চাওক এটা চকলেট লৈ ল'লোঁ কিবা আমি তো আমাৰতো আৰু চকলেট খোৱা এজ নাই যেহেতু বুঢ়াই হ'লো দিয়ক লাহে ধীৰে A few moments later.
কেইদিন আগতে মই বেবীটোৰ ভিডিঅ' বনাইছিলোঁ এই ঘৰখনতে ফাইনেলি আহি পালোঁ এইটো বাৰু ঘৰ নহয় ৰাস্তাটো অলপ গ'লে ঘৰটো পাই যাম তো বলক এবাৰ ঘৰখনত যাওঁ আৰু কথা পাতোঁ আৰু বেবীটোৰ বাৰু এতিয়া কণ্ডিশ্যন কেনেকুৱা আছে আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম তো বলক গৈ থাকোঁ এতিয়া ব'লা ভাই ব্লক তো এখেতে হ'ল বেবীটোৰ মানে দেউতা নমস্কাৰ দাদা কি খবৰ ভাল এতিয়া ভাল বেবীটো বৰ্তমান কেনেকুৱা আছে বৰ্তমান এতিয়া ভালেই আছে বহুতখিনি মানে সুস্থ হৈ গৈছে মই যিবিলাক আপোনালোকে ভিডিঅ' কৰিছিল বহুত মানুহ শ্বেয়াৰ কৰিছে ইয়াৰ কাৰণে চব মানুহক মই ধন্যবাদ নমস্কাৰ জনাওঁ ইয়াৰ কাৰণে মই বেবীটোক মানে এতিয়া মানে ভাল কৰি লৈ আহিব পাৰিছোঁ কেতিয়া আনিছে বেবীটো মই কালি তাৰ আগৰ দিনা আনিছোঁ মানে আজি 2 দিনমান হ'ল তো ৰাতি আহিছোঁ 8টা বাজি গৈছে ইয়াতে তাৰমানে কিবা কাগজ পাতিৰ কাম আছিল তো আমাৰ গুৱাহাটীৰ নিমকেয়াৰৰ পৰা মই ভাল কৰি লৈ আহিছোঁ আৰু নিমকেয়াৰত যিবিলাক ডক্টৰ আছিল তো ডক্টৰবিলাকো বহুত মানে ফেচিলিটি কৰিছে তো ইয়াৰ আগৰবাৰ অহাতে গাইছ বেবীটোৰ দেউতাকক লগ পোৱা নাছিলোঁ এইবাৰ ফাইনেলি লগ পাই গ'লোঁ তেখেতে মানে হস্পিটেলতে আছিল বেবীটোৰ লগত তো তেখেতৰ আংকলৰ লগত আমি কথা পাতিছিলোঁ এতিয়া ডাইৰেক্ট আমি বেবীটোৰ দেউতাৰ লগত কথা পাতিলোঁ আৰু দাদা এতিয়া মানে কিমান % ৰিকভাৰী কৰিছে এতিয়া মানে ডক্টৰে কৈছে এতিয়া আপোনাৰ একো মানে ৰিস্ক নাই যিটো ৰিস্ক আগতে আছিল 70% মান হৈছিল তো এতিয়া মানে বেবীটোৰ ৰিস্ক নাই কিন্তু ডক্টৰবিলাক কৈছে যিটো মই ডেট দিম সেইটো ডেটত মানে চেকআপটো আহি পেলাই মানে আপোনাৰ ট্ৰিটমেণ্টটো কৰি থাকিব লাগিব তেতিয়া আপোনাৰ ছোৱালীৰ এটা স্পটো নাথাকে আৰু যিহেতু গৰম আৰু যিহেতু গৰম সেইটো মানে ডক্টৰে কৈ দিছে যিমান পাৰে আপুনি ঠাণ্ডা বা এচি টেচি তেনেহেন ৰাখিব এচিটো আমি এতিয়া লগাব নোৱাৰোঁ সেইটো মানে চেফটি কৰিব লাগিব ডক্টৰে কৈ দিছে মানে যিবিলাক মানুহ যদি চাই থাকে তেনেহ'লে অলপ দূৰৰ পৰা লাগে চাব কিন্তু মানে এইটো মানে কি নকৰিব চেফটি ৰাখিব আপোনালোককো বহুত বেছি ধন্যবাদ জনাইছোঁ বিকজ আপোনালোকে ইমান বেছি মৰম দিছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে পইচাটো ডাঙৰ কথা নহয় পইচা আপোনালোকে সহায় কৰিছে কিন্তু তাৰ পিছত যিটো হয় আপোনালোকে যিটো দোৱা কৰিছে বা মন্দিৰত যিটো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে এইটোৰ কাৰণে আপোনালোকক বহুত বেছি গাইছ ধন্যবাদ দিব খুজিছোঁ তো এখেতে হ'ল বাচ্চাটোৰ মা কি খবৰ ভালো এখন কেমন লাগতেছে ভালো হয়ে আসার পরে ভালোই লাগছে ভালো লাগতেছে এখন একটু খারাপ ছিল ভাবিনি আমার মেয়ে যে ভালো হবে আৰু আপোনালোকে গমে পায় যদি বাচ্চাৰ কিবা হয় মাৰ অলপ হ্যাঁ কষ্ট হয় কেনেকুৱা লেভেলৰ কষ্ট আপোনালোকে বুজি পায় তো ফাইনেলি বাচ্চাটোক চাব পাৰিছে ইফালে চাওক চাইছে আপোনালোকে বৰ্তমান অলপ লাজ পাই আছে বাৰু কান্দি হৈ গৈছে বাৰু আৰু ইফালে ফেন চলি আছে কাৰণ বৰ্তমান দাদা অলপ ঠাণ্ডা ঠাণ্ডা ৰাখিব দিছে কিন্তু এতিয়া ফেন চলি আছে কান্দে না তোমাৰ কাৰণে চকলেট লৈ আহিছোঁ দাও একটা চকলেট নিয়ে দাও ওই যে নাও No. এই যে চাইছে চকলেট আপোনালোকে মৰম ভাল পোৱা ছাপোৰ্টৰ কাৰণে বেবীটো আজি ভাল হৈ আহিলে তাৰ কাৰণে বহুত বেছি ভাল লাগি আছে যে মনটো ইয়াক চাই কেনে বহুত বেছি ভাল লাগি গ'ল গাইছ মনটো একদম হেপিনেছ হৈ গ'ল আৰু আৰু এতিয়াও চাব পাৰিছে কিমান মৰম লগা বাচ্চাটো ইয়া ভাবি আছে আমি কোন ইয়াক ডিষ্টাৰ্ব কৰি আছো ন মানে সবাই মিলি কেনে মানে ভাবি আছে তুহনে যাচোন মোক অলপ ৰেষ্ট কৰিব দি এইটো আমি বাৰু ইয়াক ডিষ্টাৰ্ব দিলোঁ আহি কেনে তো বেবীটোক আপোনালোকে চালে এওঁলোকেতো সহায় কৰিছে এইটোৰ কাৰণে বহুত বেছি ধন্যবাদ আপোনালোকৰ মৰম নহ'লেহেঁতেন কিন্তু অলপ ডক্টৰৰ হাত আছে দাদাই ধুনীয়াকৈ জনাই দিব কাৰণ ডক্টৰে যি লেভেলৰ মানে ট্ৰিটমেণ্ট কৰিছে মই ভাবা নাই মই 70% যেনে বৰণটো হৈছে তো মই মানে ট্ৰিটমেণ্টটো কৰি মই ভাল কৰি ঘৰত লৈ আহিব পাৰিম তো ডক্টৰবিলাকো মানে প্ৰথমত যিটো মই মেডিকেলত সোমাইছোঁ তো যাৰ লগতে ডক্টৰ মানে 4-5টা মান মানে একদম মানে ধুনীয়া কৰি মানে ড্ৰেছিং কৰি ট্ৰিটমেণ্ট কৰি দিছে তো ডক্টৰ মানে এনেই মই মানে ভাবি মানে ভগৱান মানে এইটো মানে ইয়াৰ মানে ভিতৰত সোমাই মানে এইটো মোৰ ট্ৰিটমেণ্টটো কৰি দিছে তো ভগৱানৰ নিচিনা মানে ট্ৰিটমেণ্ট কৰিছে মই ভাবা নাই মই ভাল কৰি ঘৰত লৈ আহিম আৰু এইটো আপোনাৰ নিমকেয়াৰৰ যিটো মেনেজাৰ হয় আপোনাৰ অৰূপ দাস তো এই অৰূপ দাস ছাৰো মোক বহুত মানে হেল্প কৰিছে তো অৰূপ দাসৰ কাৰণেও মই মানে ট্ৰিটমেণ্টটো পাইছোঁ তাৰমানে এইকেইটা মানুহৰ ভিতৰত মানে ভগৱান মানে আণ্ডাৰত যাই তাৰপিছত এনেই ট্ৰিটমেণ্টটো কৰিছে তো ইয়াৰ কাৰণে মই বহুত প্ৰণাম জনাওঁ কিন্তু নিমকেয়াৰৰ মানে যিটো ট্ৰিটমেণ্ট মই এতিয়া মোৰ ছোৱালীজনী ভাল কৰি লৈ আহিছোঁ নিমকেয়াৰৰ মানে এনেহেন যদি কাৰোবাৰ যদি এনে কণ্ডিশ্যন হয় নিমকেয়াৰত ল'লে এইটো মই গেৰাণ্টি দিব পাৰিম 100% ভাল কৰি দিব এইটো ৰাইজকো বহুত বেছি ধন্যবাদ কাৰণ আপোনালোকে যদি ইমানখিনি মৰম নকৰিলেহেঁতেন
চাগে বাচ্চাটো আজি ভাল নহ'লে যিবিলাক মানুহ মোক শ্বেয়াৰ কৰিছে, যেনে মোক হেল্প কৰিছে, চব মানুহক মই ধন্যবাদ নমস্কাৰ জনাওঁ। তো আপোনাৰ পৰা মই এটাই এতিয়া মই খোজোঁ, আপোনাৰ আশীৰ্বাদ কৰিব ছ'চিয়েল মিডিয়া যিবিলাক আছে। তো মোৰ ছোৱালীজনী সোনকালে সুস্থ হৈ যায় আৰু জানি ভাল হয়। এইটোৱে টাটা বাই বাই টাটা টাটা দেখাই এটা মোকো দিয়ক, এটা মোকো দিয়ক। স্পেচিয়েল গুটকা নহেন্দাও আহি পালে আৰু মই আগৰ পৰাই আছোঁ বাৰু বৰপেটাত। এইটো কোন ৰে? চিনি পোৱা নাই ৰে দেখোন। অ গাখীৰ বেচাই বেচাই বোলে আইফোন লৈছ তই? আইফোন আৰু বাইকেন কি বনাইছ দেখাইছো নক গাখীৰ বেচাই বেচাই ক'ত আইফোনটো ফাইনেলি গাখীৰ বেচাই বেচাই আইফোন লৈ ল'লে আমাৰ নিতুল ভাইয়ে। আৰে বাহ গাখীৰ বেছি গাড়ীখন কি কৰিছে বাইকখন দেখিছা না? এইফালে আছে ডেনিছ। লগ পোৱাৰ বাবে ধন্যবাদ। হাতত বহুত সময় কম, আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিৰ কাৰণে বিদায় জনালোঁ। হাতত বহুত সময় কম, লগ পোৱাৰ বাবে ধন্যবাদ। আজিলৈ বাই বাই লাগি আছিল, পাহৰিলোঁ। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি ৰে আজিলৈ বাই বাই। আহো অ'কে দিয়ক নয়নদা। গুটকাটো বক্সত আছে মোৰ গাড়ী। পিছত বিয়া চিয়া পাতিছে নেকি? মানুহ এতিয়া খালি মানুহ দৌৰি ফুৰে। আছে মোৰ তাতে এটা। আৰে বাহ দে তাহলে ডেনিছ দে বাই বাই ভাই দে 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 এতিয়া যাম আৰুজিতৰ ঘৰত না ৰিয়াৰ ঘৰত? কাৰ ঘৰত যাম? ইচ্ছা যাৰ ঘৰত ইচ্ছা গ'লে হ'ল এজনৰ ঘৰত। মানে গাখীৰৰ বিজনেছ কৰে, এইটো দি বাৰু আইফোন লৈছে সি আৰু এই লগাইছে। ঐ ডেনিছ ইয়াতে গাখীৰ লৈ যায় না? গাখীৰ মানে এইটো চাইডে গাখীৰ বেচে, এইটো চাইডে মাল বেচে। অ' আৰে বাহ দে 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 আৰু এইটো কি লৈছা? বাই আজিৰ ভিডিঅ'টো বেছি দীঘল আৰু যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি চেনেলত নতুন হৈ থাকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মেয়া বুলি কৈ যাব। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব বাৰু। ছাগল নেকি? ছাগলটো गाइस एक सच बात बोलो, लड़का लड़की कभी दोस्त नहीं होता। নয়নদাৰ লগত ফটো উঠাই চবে গাৰ্লফ্ৰেণ্ড। আপোনাৰ মেছেজ দেখাওকচোন। सब्सक्राइबर না বৌ দিনাখন কৈ আছিল আপোনাৰ পাছৱৰ্ড বোলে চেঞ্জ কৰি দিছে। দিয়ক বাই বাই।